টেলেণ্ট আছে টেলেণ্টটো কোনেও আকৌ বস্তু ধৰি ৰাখিব নোৱাৰে আৰু আমি চবে ভালকৈ পঢ়িব লাগে আপোনালোকে পঢ়ক ময়ো পঢ়িম সেইকাৰণে প্ৰাকৃতিক বস্তুবিলাক চব ধুনীয়া থাকে এডভান্স মেথছত একদম 100 পাইছে নমস্কাৰ মোৰ নাম তনবীৰ আমচুমীৰ আৰম্ভ কৰোঁ তো গাইজ আজি মই আপোনালোকক মই এটা জেগাত নিম তাৰমানে এইটো জেগাটো তাৰমানে মই য'ত যাই আছোঁ যাৰ তাত যাই আছোঁ তাৰমানে বহুত ইমপ্ৰেছ হ'ব লগা কথা কিন্তু মোক কোনে লৈ যাই আছে জানে আমাৰ নুৰুল ইছলাম আংকুল তাৰমানে ৰাইটাৰ হয় দিয়কচোন এতিয়া আমাক নি আছে আৰু তাৰমানে নুৰুল ইছলাম আংকুলে এটা ৰাইটাৰ আৰু মোৰ লগত আৰু এজন যাই আছে দিয়কচোন মোৰ কাষতে বহি আছে তাৰমানে বহি থকা নাই তাৰমানে গাড়ীখন চলি আছে তাৰমানে মোৰ ড্ৰাইভাৰো আৰু মোৰ কেমেৰামেনো তাৰমানে মোৰ চব তাৰমানে পিয়ে বুলি ভাবি লওক দিয়ক তো এতিয়া আমি যাই আছোঁ তাকে লগি আৰু মই আপোনালোকক তাতে মই যাই কেনে কাম মই ক'ত আহিছোঁ তো বলক এতিয়া আমি যাওঁ তো তাৰমানে আংকুল আমি ক'ত যাই আছোঁ তাৰমানে মোৰ জাৰ্ণিটো কৈ দিয়কচোন আমাৰ কেনে হ'ব তাৰমানে কথাটো হ'ল কি আমি এতিয়া গৈ আছোঁ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজন বিশেষভাৱে সক্ষম ছাত্ৰই সফলতাৰে উত্তীৰ্ণ হৈছে আমাৰ পশ্চিম নলবাৰী অঞ্চলৰ পৰা 92% পাইছে তাৰমানে বহুত গাড়ী আহিছে আৰু এই পুলিচৰো গাড়ী আহিছে মানে আৰু মানুহো আছে দিয়কচোন বহুত চৰি আৰু এতিয়া মিটিং চলি আছে আৰু আমাৰ মোদীৰ ফটো আছে চব ইয়াতে মিটিং চলি আছে তো এতিয়া আমি চামতা পালোঁ আৰু আংকুল আমি সহায় যাম আমি এতিয়া কামৰূপ কলেজৰ ফালে যাম অঁ তো এতিয়া মই ঘৰ আহি পালোঁ আৰু এতিয়া আমি ভিতৰে যাওঁ আৰু মই আপোনালোকক চব কৈছোঁ তাৰমানে দাদা কেনেকৈ পঢ়ে কিমান কষ্ট কৰে আপোনালোকক চব কাম এতিয়া আমি ভিতৰে যাওঁ আৰু এইটো ঘৰ আৰু এইফালে চাইডত চাওকচোন তাৰমানে পৰিৱেশটো কি ভাল লাগিছে চাওকচোন ইমান তাৰমানে ফুল আছে আৰু এই তাৰমানে কি ভাল দেখাইছে আপোনালোকক চাওকচোন একবাৰ আৰু ইমান ৰ'জ ফুলিছোঁ চাওকচোন মোৰ তাৰমানে ৰ'জ তাৰমানে মই বহুত তাৰমানে মই আগতে দেখিছিলোঁ দিয়কচোন সৰু থাকোঁতে সেইকাৰণে প্ৰাকৃতিক বস্তুবিলাক চব ধুনীয়া থাকে আৰু এটা ছাগলীৰ ফাৰ্মো আছে এইখিনি বুলি নহয় আৰু এইখিনিতো বহুত আছে তাৰমানে আৰু আহি ভাল লাগছে আৰু এতিয়া দাদাটো আহি আছে ৰ'ব তাৰপিছত আমি দাদাটোৰ লগত কথা পাতিম তাৰমানে পঢ়াৰ বিষয়ে নামান সুধিম আৰু আমি এনে কথাত বহুত ইনস্পায়াৰ হ'ব লাগে দিয়কচোন আৰু আমি চবে ভালকৈ পঢ়িব লাগে আপোনালোকে পঢ়ক ময়ো পঢ়িম দাদা তাৰমানে ইনকে তাৰমানে এই অৱস্থাত তাৰমানে মেট্ৰিকত 93% পাইছে আৰু মই এতিয়া আহি পালোঁ এতিয়া আৰু মই দাদাক এতিয়া সেইকাৰণে মই এতিয়া দাদাক মোৰ ফালৰ পৰা এটা শুভেচ্ছা দিলোঁ আৰু দাদাই যেমন ইমান ভাল ৰিজাল্ট কৰিছে সেই পঢ়াটো তাৰমানে তেখেতৰ ফাদাৰৰো বহুত ক্ৰেডিট আছে সেইকাৰণে মই তেখেতৰ ফাদাৰক মই সেৱা জনাইছোঁ আৰু তাৰমানে দাদা সৰুৰ পৰা এই অৱস্থা নাছিল তাৰমানে দাদা আমাৰ দৰে খেলিছিল কিন্তু একদিন শ্লিপ হৈ কিনে তাৰমানে আমাৰ দৰে খেলি থকা যে মানে পৰি গ'ল আৰু চিকিৎসা কৰাতে তাৰমানে বাই মিষ্টেক তাৰমানে ওপৰৱালাৰ কৃপাদি তাৰমানে ভৰিখনত নামান হৈ গ'ল মিষ্টেক হৈ গ'ল আৰু সেইকাৰণে তাৰমানে দাদাৰ ভৰিখনটো নামান তাৰমানে শ্বৰ্ট হৈ গৈছে ন সেইকাৰণে ছুটি হৈ গৈছে আৰু সেইকাৰণে দাদাই এতিয়া খোজ কাঢ়িব নোৱাৰে এখন দিয়ে তাৰমানে স্কুলত যায় ন এখন দিয়ে স্কুলত যা আৰু দাদা তোমাৰ তাৰমানে মেট্ৰিকৰ ৰিজাল্টৰ কথা কওঁচোন নমস্কাৰ মোৰ নাম ৰেজাউল হক মই চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ তাত মই 93% পাবলৈ সক্ষম হৈছোঁ যিহেতু মই খোজকাঢ়িব নোৱাৰোঁ তথাপিতো বহুতখিনি কষ্ট কৰি হওক বা সকলোৰে সহায় সহযোগিতাত মা দেউতা বা শিক্ষক গুৰুসকলৰ সহায় সহযোগিতাত হওক বা ঈশ্বৰ আল্লাৰ কৃপাতে হওক সেইখিনি সক্ষম হ'বলৈ হৈছোঁ আৰু তাৰ বাবে মই সকলোকে ধন্যবাদ দিছোঁ আৰু দাদাই চব ছাবজেক্টতে তাৰমানে লেটাৰ পাইছে আৰু সেই এডভান্স মেথছত একদম 100 পাইছে আৰু দাদা তোমাৰ তাৰমানে মাৰ্কছৰ নামৰ বিষয়ে কৈ দিয়াচোন মই
হেৰি অসমীয়াত 91 পাইছোঁ, জেনেৰেল মেথছত 84, জেনেৰেল ছায়েন্সত 99, ছ'চিয়েল ছায়েন্সত 95 আৰু ইংলিছত 84 আৰু এডভান্স মেথছত 100 পাইছোঁ। আৰু এতিয়া তাৰমানে তাৰমানে চাওকচোন আপুনি ইমান তাৰমানে ইমান কষ্টত ইমান ভাল ৰিজাল্ট আনিছে, তাৰমানে এডভান্স মেথছত 100 তাৰমানে চবতে লেটাৰ পাইছে। ভাবকচোন, এইটো তাৰমানে বহুত ডাঙৰ কথাহে। মানে 93 পাইছে এইটো মেট্ৰিকত, আৰু সেইটো ইমান তাৰমানে ইমান কঠিন অৱস্থাত। আৰু তাৰমানে আৰু টেলেণ্ট যেন আছে, টেলেণ্টটো কোনেও আকৌ বস্তুৱে ধৰি ৰাখিব নোৱাৰে। আৰু ভগৱান আল্লাই চবকে তাৰমানে টেলেণ্ট দিছে, কিন্তু কিছুমান মানুহ থাকে যেনে মোৰ বেমাৰ হৈছে, কিবা হৈছে, হালা বহুত তাৰমানে কিবা হ'লেও নিজে বাহানা বনাই কেনে নিজৰ টেলেণ্টটো উলিয়াব নোখোজে। কিন্তু দাদাই আজি সেই বস্তুটো কৰি দিছে, তাৰমানে নিজৰ যিমান টেলেণ্ট আছে চব দিখাই দিছে। আৰু চবৰে ভিতৰত টেলেণ্ট থাকে, আৰু আপোনালোকে চেষ্টা কৰিব কি সেই টেলেণ্টটো নিজে মানে নিজৰ মানে উলিয়াই দিব। আৰু সেই টেলেণ্টটো আছে, কিন্তু টেলেণ্টটো আপোনালোকে চব তাৰমানে ভাল ক্ষেত্ৰতে কাম কৰিব। মই আপোনালোকক আৰু এটা কথা ক'ব পাৰিছোঁ, তাৰমানে বিশেষভাৱে সক্ষম হ'ল তাৰমানে দাদাই তাৰমানে অসমত তাৰমানে হায়েষ্ট নম্বৰ পাইছে ন? গোটেই অসমত তাৰমানে হেৰি বিশেষভাৱে সক্ষম যিখিনি ছাত্ৰ ছাত্ৰী আছে তাৰ ভিতৰত তাৰমানে প্ৰথমত আছোঁ। আৰু দাদাৰ তাৰমানে সেই দাদাটো খোজ কাঢ়িব নোৱাৰে, আৰু দাদাৰো আমাৰ দৰে ইচ্ছা ৰাখচোন খোজ কাঢ়িব। আৰু তাৰমানে পইচা পাতিৰ অভাৱ আছে, সেইকাৰণে তাৰমানে দাদাই তাৰ সোনকালে ঠিক হওক। আৰু এইটো জন্মগত তাৰমানে বেমাৰ নহয়, সেইকাৰণে ঠিক হ'ব। কিন্তু আৰু মই গভৰ্ণমেণ্টকো মই ৰিকুৱেষ্ট কৰোঁ কি নামান যি সহায় কৰিব পাৰে নামান সহায় কৰি দিয়ক। আৰু আপোনালোকেও সহায় কৰিব, তাৰমানে মই নাম্বাৰটো দিয়ে দিছোঁ, আপোনালোকে তাতে সহায় কৰিব পাৰিব। আৰু দাদা আৰু মইতো বিচাৰোঁ কি দাদাই আমাৰ দৰে খোজ কাঢ়িব পৰা হওক, আৰু আপোনালোকৰ পুণ্য হ'ব। সেইকাৰণে যদি আমাৰ দৰে আপুনি যদি হেল্প কৰি কাৰোবাক তাৰমানে সহায় কৰি তাৰমানে বেলেগত তাৰমানে খোজ কাঢ়িব পাৰে কৰি দিয়ক, আপোনালোকৰ পুণ্য হ'ব কৰি দিয়ক। আৰু দাদা তোমাৰ ভৱিষ্যত তাৰমানে কি এম আছে কৈ দিয়কচোন। আৰু মই এজন ডক্তৰ হৈ যাতে মোৰ নিচিনা যিখিনি ফেমিলি আছে বা হেৰি আছে সেইখিনিক যাতে মই সহায় কৰিব পাৰোঁ, ডাক্তৰৰ সেইটো সপোন হেৰি যাতে পূৰণ হয়, আৰু মানে সেইটো মোৰ ইচ্ছা হেৰি, গতিকে সেইখিনিত হেৰি কৰে যেন। আৰু দাদা সপোনটো চাকচেছ হ'ল, আৰু মোৰো ভাল লাগিল তোমাৰ কথাখিনি শুনি। আৰু আপোনালোকেও চেষ্টা কৰক তাৰমানে দাদাৰ সপোনটো চাকচেছ হ'ব, আপোনালোকেও হেল্প কৰক যিখিনি পাৰে। আৰু দাদা তুমি আমাক আশীৰ্বাদ কৰিব, আমিও যাতে চাকচেছ হ'ব পাৰিম। আৰু তুমি কৰিবা। আৰু এই ভিডিঅ'টো এটেণ্ড কৰোঁ, তো এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব, আৰু ফ'ল' কৰি দিব। বাই বাই।